নমস্কাৰ আজি মই এটা বিশেষ টপিকৰ ওপৰত ডিসকাস কৰিম যে সবৰে এটা কোৱেশ্চনস মানে কোৱেৰি আহে যে এক্সপোৰ্টৰ বাবে কিমান টকা লাগিব বা সেই টকা কেনেকৈ এৰেঞ্জমেন্ট কৰিব পাৰিব এতিয়া এই বিষয়ে ডিসকাস কৰিম বা কিমান টকা আপোনাৰ হাতত থাকিলে প্ৰথমে আপুনি কোম্পানী ফৰ্ম কৰি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে বা সেই যিখিনি প্ৰডাক্ট কষ্ট হ'ব হেতু আপুনি কেনেকৈ লোনৰ যোগেদি যোগাৰ কৰিব পাৰে তাৰ স্টেপ বাই স্টেপ মানে মই ডিসকাস কৰিম আপোনালোকে ভিডিওটো মানে শেষলৈকে চাব আৰু যিসকলে ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব যাতে নতুন টপিকৰ ওপৰত কিবা কলে সেইখিনি আপডেট পাব পাৰে এতিয়া হওক আমি মানে কিমান কষ্ট লাগে হেতুৰ ওপৰত ডিসকাস কৰো এতিয়া প্ৰথম কথা আহিল যে আপোনাৰ প্ৰডাক্ট কষ্ট এতিয়া প্ৰডাক্টৰ কষ্টটো বাদ দি আপুনি এটা কোম্পানী ফৰ্ম কৰিলে তাৰ মানে কিমান টকা লাগিব প্ৰথমে আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব হলে ইন্ডিভিজুৱেল পেন কাৰ্ড দি মানে সোল প্ৰপ্ৰাইটৰশিপ কোম্পানী খুলি লৈ এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে তেতিয়া আপোনাৰ মানে কষ্টটো আহিব মানে 30 to 40,000 ৰ ভিতৰত আপোনাৰ হেখিনি হৈ যাব আৰু আপোনাৰ আইসি লাগিব এক্সপোৰ্ট ইম্পোৰ্ট লাইসেন্স বেংক একাউন্ট লাগিব কাৰেন্ট বেংক একাউন্ট এখিনি বিষয়ে মই আগত ভিডিও বিলাকত কৈছো যে কিমান কষ্ট লাগিব বা কি মানে ইনিশিয়াল আপোনাৰ কোম্পানী ফৰ্ম কৰিবলৈ ডকুমেন্টেশন লাগিব হেখিনি মই আগৰ ভিডিও বিলাকত কৈছো এতিয়া আপোনালোকৰ মানে আইসি হৈ গল বেংক একাউন্ট হৈ নেক্সট আহিলে আপোনাৰ সেকেন্ড প্ৰডাক্ট কষ্ট এতিয়া প্ৰডাক্ট কষ্টটো আপুনি কেনেকৈ এৰেঞ্জ কৰিব যদি আপোনাৰ নিজা প্ৰডাক্ট হয় তেতিয়া হলেতো কোনো চিন্তাই নাই এতিয়া সাপোজ আপুনি মাৰ্চেন্ডাইজ এক্সপোৰ্টাৰ তেতিয়া আপুনি বেলেগৰ পৰাটো প্ৰডাক্টটো কিনিব লাগিব তেতিয়া আপুনি হেখিনি পইচা কত পাব এতিয়া এক্সপোৰ্টত মই আগৰ পেমেন্ট টাৰ্মত কৈছো যে আপুনি কিবা এটা পাৰ্সেন্টেজ এডভান্স পাবই তাৰ মানে হেতু এটা পেমেন্ট টাৰ্মৰ ভিতৰত আছে আৰু সেই পেমেন্ট টাৰ্মৰ ভিতৰত আপুনি সাপোজ 50% এডভান্স পালে সাপোজ আপোনাৰ অৰ্ডাৰটো মই ইনে এক্সাম্পল হিচাপে দিছো 8 লাখ টকা তেতিয়া হলে আপুনি 50% এডভান্স পালে মানে কিমান আপোনাৰ 4 লাখ টকা আপুনি বায়াৰৰ পৰা পাই গল এতিয়া আপোনাৰ কথা হল যে 4 লাখ টকাৰ আপুনি সাপোজ 20% এটা প্ৰফিট ৰাখি আপুনি কাম কৰিছে তেতিয়া হলে আপোনাৰ বাকি 4 লাখ টকাটো আপুনি এৰেঞ্জ কৰিব লাগিব তাতেটো আপোনাৰ প্ৰফিট to include থাকিব তেতিয়া হলে এটা ক্যালকুলেশন কৰি চালে আপুনি 2 লাখ 2.5 লাখ টকাৰ ভিতৰত আপুনি এৰেঞ্জ কৰিলে হ'ব এতিয়া কথা হল যে এই 2.5 লাখ টকাটো আপোনাৰ হাতত নাই তেতিয়া হলে আপুনি কোৰ পৰা এৰেঞ্জ কৰিব এতিয়া এক্সপোৰ্টৰ বাবে বিভিন্ন ধৰণৰ লোনৰ স্কিম আছে হেখিনিৰ ওপৰত ডিসকাস কৰো আপোনালোকে স্টেপ বাই স্টেপ চাওক বা তেনেকুৱা ধৰণৰ আপুনি লোনৰ এপ্লাই কৰিও আপুনি বাকিখিনি টকা এৰেঞ্জ কৰিব পাৰে বা কি কোড কেনেকৈ এপ্লাই কৰিব লাগে হেখিনিৰ ওপৰত ডিসকাস কৰিম এতিয়া হওক 2.5 লাখ টকা আপুনি প্ৰথমে এক্সিম বেংক আছে এক্সপোৰ্ট ইম্পোৰ্ট বেংক আপুনি তাৰ পৰা লোনৰ কাৰণে এপ্লাই কৰিব পাৰে বা কথা পাতিব পাৰে এবিলাক মই স্টেপখিনি দি দিছো আপোনালোকে এটো ফলো কৰিব লাগে তাৰমানে ফলো কৰিব পাৰে যাতে এটো ধৰণৰ কাম কৰিও আপোনালোকে এৰেঞ্জ কৰিব পাৰে এতিয়া এক্সপোৰ্ট ইম্পোৰ্ট বেংকৰ লগত আপুনি কথা পাতি বা কি প্ৰসিডিউৰ আছে এক্সপোৰ্টৰ ওপৰত হেতু লোন কেনেকৈ দিয়ে হেখিনিৰ ওপৰত ডিসকাস কৰি আপোনালোকে লোনটো এৰেঞ্জ কৰিব পাৰে আৰু এটা কথা হল যে আমাৰ এটা গভৰ্নমেন্ট স্কিম আছে আইএস মই আগৰ ভিডিও বিলাকত কৈছো এটো গভৰ্নমেন্ট বেনিফিট হয় মানে এটো এক্সপোৰ্ট ইকুইলাইজেশন মানে এটো আইএস হয় স্কিম হয় গটিকে আপুনি আইএস স্কিমৰ আন্ডাৰত যদি লোন মানে এক্সপোৰ্টৰ বাবে স্পেশালি আপুনি লোন ললে আপুনি মানে MSME আপোনাৰ ৰেজিষ্ট্ৰেচন থাকিলে 3% আপুনি বেনিফিট পাব আৰু মাৰ্চেন্ডাইজ হলে 2% বেনিফিট পাব এতিয়া সাপোজ আপুনি এটা লোন এৰেঞ্জ কৰিলে মানে 9% মানে আপোনাৰ ইন্টাৰেষ্টত তেতিয়া হলে আপুনি সেই 3% মাইনাস হ'ব আপোনাৰ সাবসিডি হ'ব আইএস ৰ আন্ডাৰত মানে এক্সপোৰ্টৰ বাবে তেতিয়া হলে আপুনি 6% ত আপুনি লোন এটা লৈ আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া কথা হল যে পিসিএফসি বুলি মই আগৰ ভিডিও এটাত কৈছিলো যে হে পিসিএফসি ৰ আন্ডাৰত মানে হেতু একচুয়ালি ফৰেন কাৰেন্সিত লোন দিয়ে আপুনি বেংকত হেতু কথা খুদিলে গম পাব মই ফুল ফৰ্মটো দি দিছো পিসিএফসি আপোনালোকে মানে পিসিএফসি আন্ডাৰত যেতিয়া মানে ডলাৰত লোন লব বা ইউৰোত লোন লব তেতিয়া হলে আপোনাৰ মানে পার্সেন্টেজ ইন্টারেস্টটো কম হয় মানে 6 to 6.5% মানে আপুনি ইন্টারেস্টত আপুনি পিসিএফসি আন্ডাৰত লোন পাব গটিকে আপুনি ডলাৰত যদি হেতু লোন এৰেঞ্জ কৰিব পাৰে তেতিয়া হলে আপোনাৰটো বহুত কষ্ট কমি যাব আৰু এখিনি মানে আপুনি জাস্ট স্টাৰ্ট কৰিব লাগিব এক্সপোৰ্টৰ কাম কাৰণ লোনৰ মই মানে এটো এনেকৈ দেখাই দিছো বা আপোনালোকে এতিয়া 2,40,000 টকা বা 2.5 লাখ টকাটো আপুনি বেলেগ প্ৰকাৰেও মানে এৰেঞ্জ কৰিব পাৰে আপোনাৰ এক্সপোৰ্ট কাৰণ আপুনি এলসি যেতিয়া এলসি পাব
LCৰ ওপৰতো আপুনি লোন মানে এপ্লাই কৰিব পাৰে বা হেতু অৰ্ডাৰটো পালে আপুনি লোনটো ল'ব পাৰে আৰু গতিকে চাওক আপোনালোকে প্ৰথমে মানে কামটো কৰিবৰ হলে আপোনালোকে এটা ধাৰণা হ'ল যে এক্সপোৰ্টৰ কাৰণে বহুত টকা লাগে সেই কাৰণে আপোনালোকে মানে কামটোলে আগবাঢ়ি নাহে এতিয়া গম পালে যে কেনেকৈ আপোনালোকে প্ৰথমে ষ্টেপটো আপুনি কৰিব লাগিব যে কোম্পানী ফৰ্ম কৰি আপোনাৰ গোটেই ডকুমেণ্টছবিলাক আপুনি প্ৰথমে আৰম্ভ কৰি তাৰ পাছত আপুনি বায়াৰ বিচাৰিব লাগিব এতিয়া আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে কেনেকৈ বায়াৰ চাব লাগে বায়াৰ জেনুইন হয় নে নহয় সেই গোটেইখিনি বেংকৰ কথা বা কাষ্টম ক্লিয়াৰেন্স লজিষ্টিক গোটেইখিনি মানে প্ৰেক্টিক্যালি নলেজ দিয়া হয় আৰু 2 মাহৰ কোৰ্স চলি আছে অনলাইন মানে কন্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কন্টেক্ট নাম্বাৰত জয়েন কৰক আৰু জয়েন কৰি সিস্টেমটো শিকক সিস্টেম শিকি লৈ আপোনালোকে মই যিখিনি প্ৰচিডিউৰ কৈছো আৰু সিস্টেমত আমি গোটেইখিনি শিকাই দিও ইনকোটাৰ্ম কি পেমেন্ট টাৰ্ম কি বা কেনেকৈ আপুনি বায়াৰ লগত কথা পাতিব লাগে বা মেইল কেনেকৈ কৰিব লাগে গোটেইখিনিৰ ওপৰত আইডিয়া দিয়া হয় গতিকে আপোনালোকে সিস্টেমটো শিকি ষ্টেপ বাই ষ্টেপ আপোনালোকে মানে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে কাৰণ আপোনালোকে যদি মোৰ টকা নাই মই এক্সপোৰ্ট কেনেকৈ কৰিম এক্সপোৰ্টৰ কাৰণে বহুত টকা লাগিব সেইখিনি যদি ভাবি থাকে প্ৰথম ষ্টেপটোৱে আপোনালোকে যদি আৰম্ভ নকৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও এক্সপোৰ্ট কৰিব নোৱাৰে কাৰণ আপোনালোকে এক্সপোৰ্ট কৰিব হ'লে মই দেখাই দিছোঁ যে কোম্পানী কেনেকৈ ফৰ্ম কৰিব বা কিমান টকাত কৰিব বা ইনিচিয়েলি আপুনি ইণ্ডিভিজুৱেল পেন কাৰ্ডতে আপুনি কোম্পানী ফৰ্ম কৰি আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু এক্সপোৰ্টে এনেকুৱা এটা বিজনেছ যিটো আপোনাৰ অফিস সেটআপ নালাগে কোনো মানে ৰিসেপশনিষ্ট নালাগে বা আপোনাৰ ৰেন্ট ৰুম নালাগে আপুনি ঘৰৰ পৰাই হেতু কাম আৰম্ভ কৰি বা ষ্টেপ বাই ষ্টেপ আপুনি এতিয়া গম পালে পেমেন্টটো আপুনি কেনেকৈ 50% 60% আপুনি বায়াৰৰ পৰা ল'ব পাৰে আৰু সেই পইচাটো আপুনি মানে উইথ প্ৰফিট পাব আৰু হেতু সাপ্লায়াৰক দি আপুনি যিখিনি বাকি টকা থাকে সেইখিনি আপুনি এৰেঞ্জ কৰি প্ৰথমবাৰ আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে বা আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিব তেতিয়াহলে আপোনাৰ নিজৰে মানে গোটেইখিনি আইডিয়া হৈ যাব যে কেনেকৈ কি কৰিলে মানে আপুনি স্মুথলি আপুনি ফাংশনিং কৰিব পাৰে গতিকে প্ৰডাক্টস এভেইলেবল আছে প্ৰডাক্টছৰ ওপৰত আইডিয়া দিয়া হয় আমাৰ ভিডিঅ'ত মই আগৰ ভিডিঅ'বিলাকত বহুত কিটা প্ৰডাক্টৰ ওপৰত অলৰেডি ডিসকাস কৰিছো যেটো অসমতো এভেইলেবল আছে গতিকে আহক আপোনালোকে সিস্টেম শিকক সিস্টেম শিকি কোম্পানী ফৰ্ম কৰি এক্সপোৰ্টৰ কাম আৰম্ভ কৰক আশা কৰো আজি ভিডিঅ'টোৰ পৰা আপোনালোকে ওভাৰঅল এটা ভিডিঅ' মানে আইডিয়া পালে যে কেনেকৈ আপোনালোকে লোন যোগাৰ কৰিব পাৰে বা কি কৰিব পাৰে বা কেনেকৈ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে সেইখিনিৰ ওপৰত আইডিয়া পালে আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব বা নতুন টপিকৰ ওপৰত কিবা দিলে সেইখিনি আপডেট পাব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'